আমি সদায় মতা মানুহকে দোষ দি আহিছোঁ আৰু কিবা এটা ভুল হ'লে আমি ল'ৰা মানুহ বা মতা মানুহকে দোষটো দি আহোঁ নহয় জানো ৰাস্তা দি এজনী ছোৱালী গৈছে শ্বৰ্ট ড্ৰেছ পিন্ধি তাত যদি কিবা এটা অঘটন ঘটে আমি কি বুলি কওঁ ল'ৰাটোৰ চৰিত্ৰ বেয়া কাৰণ ল'ৰাটোৱে চকু দিছে তাইৰ ওপৰত কিয় শ্বৰ্ট ড্ৰেছটো যে পিন্ধে মাক দেউতাকে চকু দিব নোৱাৰে গতিকে সেইটো আমি দোষ দিম আৰু মেখেলা চাদৰ যে পিন্ধিছে আধৰুৱাকৈ পিন্ধে সেইবিলাকত যদি কোনোবা ল'ৰাই যদি জোকায় তেতিয়া আমি মানুহজনীয়ে ক'ব তই কিয় জকাবি মোক তই কিয় জকাবি মোক সি ক'ব তই কিয় এনেকৈ পিন্ধিছা তই কিয় জকাবি মোক তই মোৰ ফালে কিয় চাবি তোৰ চৰিত্ৰ বেয়া আমি চৰিত্ৰক ধৰি কওঁ ল'ৰাটোক বা মতাটোক হয়নে তাৰ আগতে আমি সাৱধান হ'ব নালাগে জানো নিশ্চয় লাগে আমি সাৱধান হ'ব লাগিব আপোনাক যদি বেয়াকৈ চোৱাটো নিবিচাৰে তেন্তে সাৱধান হ'ব লাগিব আপোনাৰ ল'ৰা ছোৱালীও যদি বেয়াকৈ কোৱাটো নিবিচাৰে আপুনিও সাৱধান হ'ব লাগিব এনেকুৱা কথা বাইদেউগৰাকীক এটা কথা ক'ব বিচাৰোঁ যে কিছুমান মাইনৰ ছোৱালী 2 বছৰীয়া কিছুমান 4 বছৰীয়া কিছুমান বৃদ্ধ বয়সৰ মানুহ কিছুমান আদহীয়া মানুহ সেইবিলাকৰো ধৰ্ষণ হয় আপোনালোকে নিশ্চয় দেখিছে এই চুমাৰ যিটো কেছ হৈছে এতিয়া হিমন্ত মামাক যিটো মাইকী মানুহজনীয়ে চুমা খালে সেই চুমাৰ কেছটোক লৈ আপুনি এই যে কাপোৰ পিন্ধা বা চাদৰ মেখেলা পিন্ধে এনেকুৱা কৰা কিবা কৰা এইবিলাক তুলনা কৰিব নোৱাৰে এজনী মানুহৰ কাৰণে আপুনি গোটেই সমগ্ৰ মানুহখিনিক সেইটো আগুৰি ল'ব নোৱাৰে এনেকুৱা ধৰণৰ কথাবোৰ মানুহৰ মগজৰ ওপৰত ডিপেণ্ড কৰে কাপোৰৰ ওপৰত বা তোমাৰ মানসিকতা কি সেইটোৰ ওপৰত ডিপেণ্ড কৰিব তুমি কিমান চুটি কাপোৰ পিন্ধিছা সেইটোৰ ওপৰত ডিপেণ্ড নকৰে বহুত এনেকুৱা মানুহ আছে যিসকলে বুৰ্খা পিন্ধে বহুত মানুহ আছে শাৰী পিন্ধে ভালকৈ ঢাকি মেলি তথাপিও কিন্তু সেই মানুহৰ ধৰ্ষণ হোৱাৰ ৰেকৰ্ড আছে আপুনি ভালকৈ এবাৰ ৰিচাৰ্চ কৰি চাব এনেই আপুনি কথা ক'বলৈ নাহিব যোৱাকালি এই এখন ৰাজহুৱা অনুষ্ঠানত এই মানুহজনী টানি আনি যিটো কাম কৰিলে ভাল কাম কৰিছেনে বাৰু ইমান চৰিত্ৰহীনতাও থাকিব নালাগে সন্মান দিব লাগে সন্মান কাক কয় আপুনি চেলুট দিয়ক আপুনি মূৰ দুৱাই দিয়ক ভৰি সেৱা কৰক ভাল লাগে এইবিলাক দেখি কিন্তু এনেকৈ টানি আনি আপুনি ৰাজহুৱা অনুষ্ঠান এটাত এনেকুৱা মানুহক অপমান কৰিব নাপায় এইটো অপমান বুলি কৈছোঁ মই অপমান হৈছে এইটো নিজৰ বদনামটো বেলেগ কথা গোটেই মহিলা জাতিটোৰে বদনাম কৰিছে পায় নেকি এনেকুৱা কাম কৰিব আপোনালোকে এটা কাম কৰিব এই যে তিৰোতাবিলাক যে এই মেল মিটিঙে আহে তাৰ আগতে গিৰিয়েকবিলাকে অকণমান ঘৰত সকিনি দিব যে এনেকুৱা কাম নকৰিবি লাজ চৰমৰ কথা আছে নিজৰ তিৰোতাবিলাকক অকণমান আপোনালোকে চকু কাণ দিয়ক নহ'লে সমাজখন চলিবলৈ বহুত দিগদাৰ হৈছে আমি লাজ পাম এজনী তিৰোতা কোৱা মানে আমি গোটেইবিলাকে সেনেকুৱা বুলি ভাবোঁ পৰিবাৰৰ ভিতৰত কৰাটো বেলেগ আৰু ৰাজহুৱা অনুষ্ঠানত কৰাটো বেলেগ মনত ৰাখিব গতিকে গৰুৰ নিচিনা উলিয়াই দিছে আৰু এই মতাবিলাকে চকু মুদি বহি আছে নিৰ্লজ্জ হয় এই তিৰিবিলাক নিৰ্লজ্জ কিছুমান কথাত তেওঁক ভাল পাওঁ কিছুমান কথাত আমি তেওঁক বেয়া পাওঁ বুলিয়ে যে চব কথাতে বেয়া পাম এইটো কথা নহয় কিবা ভাল বেয়াৰ মাজত থাকে মানুহৰ থাকে তেওঁ কিবা এটা ভুল কৰিব পাৰে তেওঁ ডাঙৰ হ'ল বুলি যে তেওঁৰ ভুল নহ'ব সেইটো কথা নহয় আমি কিবা ভুল দেখোঁ আমি কওঁ সেই বুলি আপুনি কৰা অপমানটোক আমি পক্ষপাতি নহয় আপুনি বহুত অপমান কৰিলে ৰাজহুৱা অনুষ্ঠান এটাত এনেকৈ আপুনি গবা মাৰি ধৰাটো শোভা নাপায় নিৰ্লজ্জৰ কাম হৈছে আৰু মতাবিলাককো কৈছোঁ এৰাল পৰা গৰুৰ দৰে আপোনালোকে মাইকীবিলাকক আঁচনিৰ নামত যে এৰি দিছে এই মাইকীবিলাকক ঘৰৰ পৰা ওলাই আহোঁতে অলপ সাৱধান কৰি দিব ক'ত কেনেকৈ চলিব লাগে ক'ত কেনেকৈ কি কৰিব লাগে কিছুমান কথা নকওঁ বুলি ভাবিলেও কিছুমান বাতৰি নাচাওঁ বুলি ভাবিলেও সামাজিক মাধ্যম সংবাদ মাধ্যম নাচাওঁ বুলি ভাবিলেও নোৱাৰোঁ আচলতে এইটো আমাৰ এতিয়া জীৱন যাত্ৰাৰ এটা অপৰিহাৰ্য অংগ হৈ পৰিল ন ছ'চিয়েল মিডিয়াটো বাতৰিবিলাক আমিতো চাব লাগিব সকলোৰে এটা জীৱনৰ এটা অংগই হৈ পৰিছে কিন্তু কিছুমান কথা ইমানেই দৃষ্টিগতভাৱে মানে সন্মুখলৈ আহে যিখিনি কথা আচলতে নকওঁ বুলি ভাবিলেও নকলে আচলতে নিজকে অপৰাধী যেন লাগে আজি কেইদিনমানৰ পৰা দেখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ যাত্ৰাত একাংশ মহিলাৰ যি চৰম উদ্ভণ্ডালি সেই উদ্ভণ্ডালিবিলাকৰ কাৰণে সমগ্ৰ মহিলা জাতি সমগ্ৰ নাৰী জাতি আজি কলংকিত হৈছে মানুহৰ পৰা অত্যন্ত বেয়া কথা শুনিবলৈ পোৱা হৈছে যেতিয়া কৈ দিয়া হয় যে মহিলাসকল এনেকুৱাই মহিলাসকল তেনেকুৱাই নাৰীসকল এনেকুৱাই 1250 টকাৰ কাৰণে কি কৰি দিব নোৱাৰে 1250 টকা বাদ দিয়ক সিহঁতৰ হাতত সন্মুখত 100 টকীয়া এটা নোট দেখাই দিলে সৈতে পিছে পিছে দৌৰিব এই কথাবিলাক যেতিয়া কৈ দিয়া হয় নাৰী জাতিটো যেতিয়া কৈ দিয়া হয় মহিলাসকল বুলি যেতিয়া কৈ দিয়া হয় তেতিয়া আমাৰো গাত লাগে দেখিছোঁ হয় কথাখিনি মিছা নহয় আপোনালোকে কেইদিনমানৰ আগত দেখিছোঁ দুগৰাকী মানে দেখিছোঁ একদম মুখ্যমন্ত্ৰী মহোদয়ৰ হাতখন টানি আনি কাষলতি তলত ভৰাই একেলগত খোজত খোজ মিলাই যাব বিচাৰিছে এতিয়া এই 2-3 দিনৰ পৰা ভাইৰেল কেইটামান ভিডিঅ' দেখি আছোঁ একদম মুখ্যমন্ত্ৰী মহোদয়ৰ মূৰটো টানি আনি একদম দুহাতৰ মাজত ভৰাই বুকুৰ মাজত ভৰাই চুমা খাব বিচাৰিছে কি মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে খুব ভাল পায় ন আমি বেয়া পাওঁ আমি সকলোৱে বেয়া পাওঁ ন ভাল পাই কাৰণে আপোনালোকে চুমা খাব খুজিছে হা কি বুজাইছে আপোনালোকে পুৰুষসকলে কি মুখ্যমন্ত্ৰী মহোদয়ক বেয়া পায় নি ল'ৰাবিলাকে যিবিলাক ল'ৰা পিছে পিছে যে দৌৰে মামা কৈ যে চিঞৰে তেওঁলোকে বেয়া পায় নি
কিন্তু ইমান দিনৰ এই প্ৰেক্ষাপটত আপোনালোকে কোনজন ল'ৰা কোনজন পুৰুষক মুখ্যমন্ত্ৰী মহোদয়ক টানি আনি চুমা খোৱা দেখিলেহে তাৰমানে তেওঁলোকে বেয়া পায় নেকি লাজ নালাগে ভাল পোৱা মানে কি টানি আনি চুমা খোৱাটোকে বুজায় নেকি স্পৰ্শ কৰিবলৈ যোৱাটোকে বুজায় নেকি আপোনালোকে যে পিছে পিছে গৈছে দৌৰিছে চিঞৰিছে সেইখিনিতে বহুত মৰম প্ৰকাশ পাইছে তাৰ পাছত আপোনালোকে সেই টানি আনি আপোনালোকেতো নিজক তললৈ নিছেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিমান তললৈ লৈ গুচি গৈছে সেই কথাটো আপোনালোকে চাইছেনে তেওঁলৈ কিমান ভিডিঅ' ট্ৰল কৰা হৈছে আপোনালোকে চাইছেনে কিয় আপোনালোকৰ একো দায়িত্ববোধ নাই দায়িত্ববোধ থকা হ'লেতো এইখিনি কৰিবলৈ নাযায় এই যে আপোনালোকক কিছুমান আঁচনি দিয়া হৈছে উদ্যমিতা আঁচনি দিয়া হৈছে 1250 টকা দিয়া হৈছে অৰুণোদয় আঁচনি দিয়া হৈছে আপোনালোকক এইবিলাক কৰিবলৈ দিয়া নাছিল আচলতে আপোনালোকে গোটেই বস্তুটো বেলেগ ফাললৈ লৈ গুচি গ'ল আপোনালোকক আৰ্থিক সাহায্য দিয়া হৈছিল যাতে আপোনালোকৰ প্ৰয়োজনীয়বিলাক আপোনালোকে পূৰাব পাৰে নোৱাৰে 1250 টকা নোৱাৰে কিন্তু কিছুমানৰ কাৰণে 1250 টকাটো বহুত দিয়কচোন মই আঁচনিসমূহৰ সপক্ষে কোৱা নাই কিন্তু মই বিৰোধিতাও কৰা নাই মোৰ ক'বলগীয়া তাত একো নাই এইবিলাক চৰকাৰৰ তৰফৰ পৰা কি কৰিছে কি ভাবি কৰিছে মোৰ তাত ক'বলগীয়া একো নাই কিন্তু আপোনালোকে তাৰ পাছত ক'ৰ পৰা ক'লৈ গুচি গ'ল নিজক সুধি চাইছেনে এবাৰ কিমান তললৈ আপোনালোকে গুচি গ'ল চাইছেনে এবাৰ সেই যে তলত আপোনালোকৰ ভিডিঅ'বিলাক যিবিলাক ভাইৰেল হৈ আছে মন্তব্যবিলাক আজি এবাৰ সময় পালে চাব পঢ়িব নাজানে যদি কাৰোবাক মাতি আনি পঢ়াই শুনিবচোন কাৰোবাক চুই চোৱাটো বাদেই দিয়ক কাৰোবাক এনেকৈ আপোনালোকে টানি আনি চুমা খাবলৈ যোৱাটো বাদেই দিয়ক ওচৰলৈ যাবলৈও আপোনালোকৰ মন নাযাব কেতিয়াবা কৰি পাইছে নিজৰ স্বামীক তেনেকুৱা ব্যৱহাৰ নিজৰ পৰিয়ালৰ আপোনালোকৰ দেউৰ ভাইটি কাৰোবাক কৰি পাইছে সেই মৰমখিনি দেখুৱাই পাইছেনে নে নাই পোৱা কাৰণ আপোনালোকৰ মৰমবিলাক কিমান কৃত্ৰিম আৰু কিমান স্বাৰ্থপৰ তাতে ওলাই পৰিছে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয় কিমান ভাল পায় এই যে টানি আনি যে চুমাটো খাবলৈ গৈছে তাতে প্ৰকাশ পাইছে সেয়া ভাল পোৱা নহয় সেয়া চৰম অপমান কৰিছে আচলতে আপোনালোকে নিজক আৰু মুখ্যমন্ত্ৰী মহোদয়ক কথাখিনি এবাৰ ভালদৰে সুধি চাব শেষত আকৌ কওঁ মুখ্যমন্ত্ৰী মহোদয়ক টানি আনি চুমা খাবলৈ যোৱাটো কিন্তু ভাল পোৱা নহয় মুখ্যমন্ত্ৰী মহোদয়ক আমিও বহুত ভাল পাওঁ বহুতেই ভাল পায় সেইবুলি তাৰ অৰ্থ এইটো নহয় তেওঁক আমি ৰাজহুৱাভাৱে এই চূড়ান্ত কি বুলি ক'ম আৰু তেওঁকো অপমান কৰাৰ নিচিনাই হৈছে তেওঁ এজন মাননীয় মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী তেখেতৰ এটা পৰিচয় আছে অকল অসমতেই নহয় ভাৰততেই নহয় বুজি পাইছেনে কথাখিনি কি ক'ব খুজিছোঁ এবাৰ নিজক সুধি চাব আৰু কথাখিনি যদি নাজানে বুজি পোৱা নাই কোনোবা যদি জনা মানুহ আপোনালোকৰ ওচৰে পাজৰে আছে বা আপোনাৰ পৰিয়ালত আছে সেইসকলকো সুধিব যে আপোনালোকে যিখিনি কাম কৰি আছে সেয়া সঁচাকৈ ভাল নে বেয়া অতি দৃষ্টিকটুৰ হৈছে এইকাৰণে এইখিনি কথা আপোনালোকক ক'ব লগা হ'ল যে আপোনালোকৰ নিচিনা কেইজনীমান অতি উদ্ভণ্ডালী অতি চূড়ান্ত অসভ্য বুলিয়েই মই ক'ম তেওঁলোকৰ কাৰণে যে সমগ্ৰ নাৰী জাতিয়ে যে আজি গালি খাই আছে যে মহিলাসকল এনেকুৱাই মহিলাসকল তেনেকুৱাই সেই কথাটোৰ কাৰণে মই এগৰাকী নাৰী হিচাপে মোৰ গাত লাগিছে আৰু মই কথাখিনি সম্পূৰ্ণভাৱে আপোনালোকৰ সন্মুখত ব্যক্ত কৰিলোঁ মনত কোনো খেদ নথকাকৈ খেদ আপোনালোকৰ ওপৰত অত্যন্ত খেদ আছে আপোনালোকৰ ওপৰত লাজ লাগিছে কাৰণ আমি সঁচাকৈ এই স্বাধীনোত্তৰ এই ৭৭-৭৭ বিশ্বৰ পাছতো আমি ক'ত আছোঁ নিজক এবাৰ আমি সুধি চোৱাটো অত্যন্ত প্ৰয়োজন হৈ গৈছে অত্যন্ত এবাৰ নিজক সুধি চাব খুব ধুনীয়াকৈ কথাকেইটা মানে ব্যাখ্যা কৰিছে মানুহগৰাকীয়ে আচলতে সেই মানুহগৰাকীৰ কাৰণে বা কিছুমান এনেকুৱা ধৰণৰ কেইগৰাকী মানুহৰ কাৰণে গোটেই সেই মিটিঙলৈ যোৱা মানুহখিনি বদনাম হৈছে লগতে গোটেই অসমীয়াৰ যিখিনি মহিলা সেই গোটেই মহিলাসোপাৰ ওপৰত এটা দাগ লাগি গৈছে যে অসমৰ মহিলাখিনি এনেকুৱাই কোনোবা এজন অচিনাকি মানুহ লাগিলে তেওঁ মুখ্যমন্ত্ৰী সভাকে ধৰি পেলাই চুমা খাবলৈ কিমান নীলাজ হ'ব লাগিব কিমান তলৰ খাপৰ হ'ব লাগিব তেওঁ কেমেৰাৰ ফ্ৰণ্টত গোটেই মানুহৰ ফ'কাছ তাত থকা অৱস্থাত যদি এজনে তেনেকুৱা নিৰ্লজ্জ কাম কৰিব পাৰে তেওঁ য'ত কেমেৰা নাই য'ত মানুহে দেখি থকা নাই তাততো বহুত বেয়া বেয়া কাম কৰিব পাৰে এনেকুৱা ধৰণৰ মানুহ আচলতে অসমীয়া বুলি ক'বলৈ মানে এগৰাকী মহিলা বুলি ক'বলৈ লাজ লগা কথা